নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট যিহেতু ঘোষণা কৰিবলৈ গৈ আছে আপোনালোকে কমেণ্ট কৰি আছিলে ইয়াৰ কাট অফটো আকৌ এবাৰ লাগে গতিকে আগৰতে মই কাট অফৰ ভিডিঅ' আগবঢ়াইছোঁ কেইবাটাও আগবঢ়াইছোঁ গতিকে আপোনালোকে চাইছে সেইবিলাক ভিডিঅ' তাৰ ওপৰত ভিত্তি কৰি আজিও কাট অফৰ ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকৰ যদি মই ধৰি দিয়াৰ মতে নম্বৰবিলাক আছে তেনেহ'লে ছেফ জোনত আছোঁ বুলি আপোনালোকে ধৰিব পাৰে আপোনালোকৰ নম্বৰবিলাক আপোনালোকে কমেণ্ট কৰি জনাব বলক তেনেহ'লে আমাৰ কাট অফৰ ফালে আগবাঢ়োঁ প্ৰথমতে মই গ্ৰেজুৱেট টিচাৰৰ কাট অফটো লৈ আহিছোঁ আপোনালোকৰ 5টা কেটেগৰীত ইয়াত কাট অফটো যাব আপোনালোকে ছাবজেক্ট ৱাইজ কাট অফ বুলি ক'বলৈ যাওঁতে আমাৰ 5টা কেটেগৰী যাব ইয়াত আপোনালোকৰ কেইবাটা ছাবজেক্ট আৰ্টছ আৰু কমাৰ্চ আৰ্টছ আপোনালোকৰ ছায়েন্স তেনেকৈ ধৰি আপোনালোকৰ 5টা কেটেগৰী যাব আৰ্টছ বুলি কোৱাৰ লগে লগে আপোনালোকৰ ইয়াত সকলোবিলাক ছাবজেক্ট সোমাই পৰিব আছামিছৰ পৰা ধৰি ইংলিছ তেনেকৈ আপোনালোকৰ সকলো ছাবজেক্ট সোমাই পৰিব গ্ৰেজুৱেট টিচাৰৰ গতিকে 5টা কেটেগৰী কাট অফটো যিহেতু যাব মই 5টা কেটেগৰীতে লৈ আহিছোঁ কাট অফটো প্ৰথমতে লৈ আহিছোঁ আমাৰ আৰ্টছৰ কাট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ আমাৰ জেনেৰেলক ধৰি দিছোঁ আপোনালোকক 65ৰ পৰা 70 আৰু OBC ধৰি দিছোঁ 60ৰ পৰা 65 SCৰ ক্ষেত্ৰত আপোনালোকে 55ৰ পৰা 60 ভিতৰত আৰু ST প্লেনৰ আপোনালোকে 52ৰ পৰা 55 আৰু ST হিলছৰ আপোনালোকে 48ৰ পৰা 52 ধৰিব পাৰে আৰু ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে ধৰিব পাৰে জেনেৰেলৰ ক্ষেত্ৰত 58ৰ পৰা 63 OBCৰ ক্ষেত্ৰত আপোনালোকে 55ৰ পৰা 60 আৰু SCৰ ক্ষেত্ৰত আপোনালোকে 50ৰ পৰা 55 ধৰিব পাৰে আৰু ST প্লেনৰ ক্ষেত্ৰত আপোনালোকে 46ৰ পৰা 52 ধৰিব পাৰে আৰু ST হিলছৰ ক্ষেত্ৰত আপোনালোকে 45ৰ পৰা 50 ধৰিব পাৰে এইখিনি হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাট অফ লগতে আমাৰ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাট অফটো অকণমান কমিব আমাৰ বেলেগবিলাকতকৈ মেথমেটিক্সৰ আপোনালোকে জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকে 55ৰ পৰা 54 ধৰি দিয়া হৈছে জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত আৰু OBCৰ ক্ষেত্ৰত আপোনালোকক ধৰি দিছোঁ 47ৰ পৰা 51 আৰু SC ধৰি দিছোঁ 45ৰ পৰা 49 ST প্লেনৰ আপোনালোকৰ 41ৰ পৰা 46 আৰু ST হিলছৰ আপোনালোকৰ 37ৰ পৰা 42 এয়া হৈছে আমাৰ মেথমেটিক্সৰ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাট অফ আৰু এইখিনি হৈছে আমাৰ হিন্দীৰ কাট অফ গ্ৰেজুৱেট টিচাৰ হিন্দী আমাৰ জেনেৰেলৰ 45ৰ পৰা 50 আৰু OBC 41ৰ পৰা 47 SC 38ৰ পৰা আপোনালোকৰ 43 আৰু STPৰ 35ৰ পৰা 40 আৰু ST হিলছৰ আপোনালোকৰ 30ৰ পৰা 35 এইখিনি হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাট অফ আৰু এটা আছে কেটেগৰী আমাৰ সংস্কৃতৰ আপোনালোকে জেনেৰেলত ধৰিব পাৰে 40ৰ পৰা 45 আৰু OBC ধৰিব পাৰে 37ৰ পৰা 40 আৰু SC ধৰিব পাৰে 35ৰ পৰা 40 লগতে ST প্লেনৰ ধৰিব পাৰে আপোনালোকৰ 30ৰ পৰা 37 আৰু SC হিলছৰ ধৰিব পাৰে আপোনালোকে 25ৰ পৰা 32 এয়া হ'ল আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ কমাৰ্চ নহয় আৰ্টছ আমাৰ ছায়েন্স লগতে আপোনালোকৰ মেথমেটিক্স হিন্দী আৰু সংস্কৃত এই 5টা কেটেগৰীৰ আপোনালোকৰ কাট অফটো আমাৰ ধৰি দিয়া হৈছে আৰু ইয়াত ওমেনৰ ধৰি দিয়া নাই ওমেনৰো বেলেগ কাট অফ যাব আপোনালোকে ওমেনৰ ক্ষেত্ৰত 3 নম্বৰ মান কমাই দিব আমাৰ জেনেৰেলৰ যিহেতু 65ৰ পৰা 70 ধৰিছোঁ তাৰ পৰা যদি আপোনালোকে 3 নম্বৰ মাইনাছ কৰি ওমেনৰ ধৰে ওমেনৰ কাট অফটো আপোনালোকৰ বেলেগকৈ দেখিবলৈ পাব পোষ্ট গ্ৰেজুৱেটৰ কাট অফটো লৈ অনা নাই কাৰণ পোষ্ট গ্ৰেজুৱেটৰ প্ৰত্যেকটো ছাবজেক্টৰে আপোনালোকে কাট অফ বেলেগকৈ দেখিবলৈ পাব আমাৰ ইয়াত যেনেকৈ আৰ্টছ আৰু ছায়েন্স তেনেকৈ সংস্কৃত হিন্দী ধৰিছে তাত প্ৰত্যেকটোৰ আমাৰ আৰ্টছৰ যিহেতু ছাবজেক্ট আছে আছামিছৰ আছে আপোনালোকৰ আছামিছ আছে ইংলিছ আছে ঠিক তেনেকৈ এডভান্স আছামিছ আছে গোটেইখিনিৰে কাট অফ আপোনালোকৰ বেলেগে দেখিবলৈ পাব আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰত কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকে 5টা কেটেগৰীতে দেখিবলৈ পাব গ্ৰেজুৱেট টিচাৰত সেইকাৰণে মই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাট অফটো লৈ অনা নাই পোষ্ট গ্ৰেজুৱেটৰ কাট অফটো লৈ আনিবলৈ অলপ অসুবিধা হয় গতিকে আপোনালোকৰ মাৰ্কসমূহ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কিমান পাইছে এই ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ